নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 17 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক লৈ খৰ্গহস্ত বিৰোধী। এক ডাঙৰ খবৰ জনাইছো, সমগ্ৰ ৰাজ্যবাসীক যিহেতু ঘোষণা কৰা হ'ল বিধানসভা নিৰ্বাচনৰ দিন আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাক লৈ এইবাৰ খৰ্গহস্ত হৈ পৰিছে বিৰোধী। ঘোষণা হ'ল অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। 9 এপ্ৰিলত 126টা বিধানসভা সমষ্টিৰ বাবে অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন। এইবাৰ মাত্ৰ এটা পৰ্যায়তে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ। ইফালে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক লৈ খৰ্গহস্ত হৈ পৰিছে ৰাজ্যৰ বিৰোধী শিবিৰ। এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা বিধায়ক অখিল গগৈৰ আৰু নিৰ্বাচন আয়োগে চৰকাৰৰ নিৰ্দেশত এই সিদ্ধান্ত লোৱা বুলি মন্তব্য বিধায়কগৰাকীৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বচাবৰ কাৰণেই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নিৰ্দেশত নিৰ্বাচন আয়োগে এই সিদ্ধান্ত লোৱাৰ অভিযোগ অখিল গগৈৰ। আৰু এটা পৰ্যায়ত অসমত হ'বলগীয়া নিৰ্বাচন কোনোপধ্যেই মানি ল'ব নোৱাৰাৰ দাবী অখিল গগৈৰ। নিৰ্বাচন আয়োগে এই সিদ্ধান্ত সলনি কৰি 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে বিধায়কগৰাকীয়ে। ইফালে 3 সপ্তাহতে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণৰ সিদ্ধান্তক লৈ আয়োগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ওজাপৰ আৰু বিজেপিৰ শ্ৰুতিলিপি মতে নিৰ্বাচন আয়োগে কাম কৰাৰ অভিযোগ ওজাপৰ আৰু নিৰ্বাচন আয়োগ বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে বুলিও মন্তব্য ওজাপৰ নেতৃত্বৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীকে সমালোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ। জনাইছোঁ সবিস্তাৰে খবৰ। দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে পুনৰ অসমলৈ আহিল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমত উপস্থিত হৈয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ ঢাক ঢোল বজালে গৃহমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি চৰকাৰৰ উন্নতিৰ জয়গান গাই কংগ্ৰেছক তীব্ৰ সমালোচনা অমিত শ্বাহৰ। কিন্তু কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ পৰোক্ষভাৱে হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ মতে কংগ্ৰেছৰ দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অৱস্থা আছিল অতি শোচনীয় আৰু কংগ্ৰেছৰ দিনত মহিলাই চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে প্ৰসৱ কৰিবলগীয়া হৈছিল নিজৰ সন্তান। কিন্তু লক্ষণীয়ভাৱে কংগ্ৰেছৰ দিনত অধিকাংশ সময়ে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ এনেবোৰ কথা ক'বলৈ গৈ পৰোক্ষভাৱে এইবাৰ মুখ্যমন্ত্ৰীক সমালোচনা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যমন্ত্ৰীত্বৰ সময়ত ৰাইজে লাভ কৰা নাছিল পৰ্যাপ্ত চিকিৎসা সেৱা। আৰু গৃহমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়া। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ পৰোক্ষভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰিছে এইবাৰ গৃহমন্ত্ৰীগৰাকীয়ে। দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে পুনৰ অসমলৈ আহিল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমত উপস্থিত হৈয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ ঢাক ঢোল বজালে গৃহমন্ত্ৰীগৰাকীয়ে। কিন্তু কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ পৰোক্ষভাৱে হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছৰ দিনত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অৱস্থা আছিল অতি শোচনীয়, অৰ্থাৎ অতি বেয়া আছিল স্বাস্থ্যখণ্ড। কিন্তু লক্ষণীয়ভাৱে দেখিবলৈ গ'লে কংগ্ৰেছৰ দিনত অধিকাংশ সময়ে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতেই এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে বহু বিতৰ্কৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 2029 চনত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ আৰু এইবাৰ এটাও হিন্দু নেতা কংগ্ৰেছত নথকাৰ দাবী জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ সবিশেষ খবৰ। 2029 চনত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। পুনৰ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাটো একেবাৰে নিশ্চিত হৈ পৰিছে। কংগ্ৰেছত আৰু এজনো হিন্দু নেতা নাথাকে এতিয়াৰে পৰা। 2030 চনৰ ভিতৰত হিন্দু শূন্য হৈ পৰিব কংগ্ৰেছ আৰু 2030 চনত কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব। এজনো হিন্দু মানুহ কংগ্ৰেছত নাথাকে বুলি এতিয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কংগ্ৰেছত হিন্দু
হিন্দু থকাৰ পৰিৱেশ আৰু নাই কংগ্ৰেছৰ পৰিৱেশ এতিয়া খুব বেয়া হৈ পৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে একেতবৰ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈৰ চিন্তাধাৰা বেলেগ হৈ পৰিছে বৰ্তমান আৰু ৰাইজৰ সৈতে সম্পৰ্ক নাই গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো নেতা অসন্তুষ্ট হৈ পৰিছে আৰু যাৰ বাবে কংগ্ৰেছ এৰি একাংশ নেতাকৰ্মীয়ে যোগদান কৰিছে বিজেপিত আৰু মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2029 পৰা 30 চনত বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে পুনৰ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 2029 চনত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে আৰু প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে কংগ্ৰেছত আৰু এজনো হিন্দু নেতা নাথাকে 2030 চনৰ ভিতৰত হিন্দু শূন্য হৈ পৰিব কংগ্ৰেছ আৰু 2030 চনত কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ হোৱাৰ পিছতেই যোৰহাট সমষ্টিক লৈ এবাৰ অখিল গগৈয়ে আগবঢ়াইছে এক বিস্ফোৰক মন্তব্য জনাইছোঁ খবৰ গৌৰৱ গগৈ বিধান হ'বলৈ অহাটো মই বিচাৰোঁ বুলি মন্তব্য কৰিছে অখিল গগৈয়ে লগতে তেওঁ কৈছে যে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিব নালাগে বুলি মই দলক আহ্বান জনাইছোঁ আৰু আমাৰ দলে আজি বিয়লি এই সন্দৰ্ভত সিদ্ধান্ত লৈছে যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বাবে প্ৰত্যাহ্বানজনক হ'ব আৰু সমষ্টিটোত কংগ্ৰেছৰ ভেটি দুৰ্বল আৰু মোক যদি গৌৰৱ গগৈয়ে ফোনত এবাৰ কৈ দিয়ে মই ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিক তেওঁক নিৰ্বাচনত সহায় কৰিবলৈ আহ্বান জনাম বুলি এনে মন্তব্য কৰিছে এবাৰ অখিল গগৈয়ে যিহেতু দেখিবলৈ পোৱা গৈছে যে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ ফাট মেলিছে আৰু তাৰ মাজতেই অখিল গগৈয়ে এনে বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে যোৰহাট সমষ্টিত কংগ্ৰেছৰ ভেটি অতি দুৰ্বল আৰু মোক যদি গৌৰৱ গগৈয়ে ফোন কলত এবাৰ কৈ দিয়ে মই ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিক তেওঁক নিৰ্বাচনত সহায় কৰিবলৈ আহ্বান জনাম বুলি মন্তব্য কৰিছে লগতে কৈছে যে গৌৰৱ গগৈ বিধান হ'বলৈ অহাটো মই বিচাৰোঁ তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিব নালাগে বুলি মই দলক আহ্বান জনাইছোঁ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ আচৰণবিধি উলংঘনৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন নিৰ্বাচনী বিসংগতি দেখিলেই দিয়ক অভিযোগ মুকলি কৰা হৈছে কেইটামান বিশেষ ফোন নম্বৰ জনাইছোঁ সবিশেষ খবৰ নিৰ্বাচনী অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ এতিয়াৰ পৰা আপুনি দিব পাৰিব টল ফ্ৰী নম্বৰৰ যোগেদি ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে মুকলি কৰিছে বিশেষ ফোন নম্বৰ 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই বিশেষ অভিযোগ কক্ষ আৰু অভিযোগৰ বাবে ডায়াল কৰক টল ফ্ৰী নম্বৰ 180034539996 আকৌ জনাইছোঁ নম্বৰটো আপুনি ডায়াল কৰক 180034539996 নম্বৰ আৰু 1950 নম্বৰটো দিব পাৰিব অভিযোগ নিৰ্বাচন সংক্ৰান্তীয় যিকোনো গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিব পাৰিব আপুনি এই নম্বৰসমূহৰ জৰিয়তে আৰু অভিযোগ লাভ কৰাৰ লগে লগে গ্ৰহণ কৰা হ'ব তৎকালীন ব্যৱস্থা আদৰ্শ নিৰ্বাচনী আচৰণবিধি উলংঘন হ'লে জনাব পাৰিব এই নম্বৰত আৰু নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত প্ৰশাসনৰ এই বিশেষ পদক্ষেপ দেখিবলৈ পোৱা গৈছে সকলো নাগৰিককে নিৰ্বাচনৰ পবিত্ৰতা ৰক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু যোৰহাটৰ জিলা আয়ুক্তই মুকলি কৰে এই বিশেষ হেল্পলাইন নম্বৰটো নিৰ্বাচনী অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ এতিয়াৰ পৰা দিব পাৰিব আপুনি টল ফ্ৰী নম্বৰৰ জৰিয়তে আৰু অভিযোগৰ বাবে আপুনি ডায়াল কৰক টল ফ্ৰী নম্বৰ 180034539996 নম্বৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আৰম্ভ হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ভাগ্যৰ নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ সাংসদৰ জনাইছোঁ সবিস্তাৰে খবৰ ৰাজ্যসভাৰ 37খন আসনক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 4 বজালৈকে চলিছে এই ভোটদান প্ৰক্ৰিয়া আৰু বিয়লিৰ ভাগলৈ ভাগ্যৰ নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ সাংসদৰ মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসমকে ধৰি বিহাৰ ছত্তীশগড় হাৰিয়ানা হিমাচল প্ৰদেশ তেলেংগানাকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে
অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু অসমৰ 3খন আসনৰ বাবেও আজি নিৰ্ণয় হ'ব ভাগ্য ৰাজ্যসভাৰ 37খন আসনক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ বিয়লি 4 বজালৈকে চলিছে এই ভোটদান প্ৰক্ৰিয়া আৰু বিয়লিৰ ভাগলৈ নিশাৰ ভাগলৈ নিৰ্ণয় হ'ব 10খন ৰাজ্যৰ সাংসদৰ ভাগ্য মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিমবংগ অসমকে ধৰি বিহাৰ ছত্তীশগড় হাৰিয়ানা হিমাচল প্ৰদেশ আৰু তেলেংগানা একেখন ৰাজ্যত অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ সাংসদৰ বাবে ভোট গ্ৰহণ আহিছোঁ অন্য এক খবৰৰ মাজলৈ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ শবে কদৰ আৰু আজি পবিত্ৰ শবে কদৰ আল্লাহৰ দয়া আৰু ক্ষমাৰ নিশা এক ডাঙৰ খবৰ জনাইছোঁ আজি পবিত্ৰ শবে কদৰ অৰ্থাৎ লাইলাতুল কদৰ এই ৰাতিক আল্লাহৰ দয়া আৰু ক্ষমাৰ নিশা বুলি কোৱা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি গোটেই নিশা ইবাদত কৰিব আজি নিশা নামাজ কোৰআন তেলাৱাত তসবিহ তেলাৱাত আৰু দুৱাৰে কটাব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু 1000 মাহতকৈ এই নিশাৰ ইবাদত উত্তম বুলি গণ্য কৰা হয় আৰু শবে কদৰৰ নিশাই অৱতীৰ্ণ হৈছিল পবিত্ৰ কোৰআন শ্বৰীফ আৰু আজি শবে কদৰ পালন কৰিলেও এই নিশাৰ নিৰ্দিষ্ট তাৰিখ নাথাকে 21, 23, 25, 27 আৰু 29 ৰমজানত শবে কদৰৰ নিশা বুলি বিচাৰ কৰা হয় আৰু এই নিশা ফেৰেস্তা আৰু হজৰত জিব্ৰাইল আলাইহিছ সালাম নিজেই পৃথিৱীলৈ নামি আহিবলৈ ধৰা হয় আৰু আজি অতীতৰ পাপ ক্ষমাৰ লগতে আল্লাহৰ দয়া আৰু ক্ষমাৰ সুযোগৰ ৰাতি আৰু আজি হৈছে পবিত্ৰ শবে কদৰ অৰ্থাৎ লাইলাতুল কদৰ এই ৰাতিক আল্লাহৰ দয়া আৰু ক্ষমাৰ নিশা বুলি গণ্য কৰে মুছলমান লোকসকলে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি গোটেই নিশা ইবাদত কৰিব আজি নিশা নামাজ কোৰআন তেলাৱাত তসবিহ আৰু দুৱাৰে কটাব ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ প্ৰাৰ্থীৰ নামত উলট পালট ৰাজনীতি অগপ আৰু বিজেপিৰ নিৰ্বাচনৰ পূৰ্বে কি চলিছে অগপ আৰু বিজেপিত প্ৰাৰ্থীৰ নামত উলট পালট ৰাজনীতি অগপ আৰু বিজেপিত প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকাত কোনোবা গৈছে অগপত আৰু অগপত প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকাত আন কোনোবা আকৌ বিজেপিলৈ ঢাপলি মেলিছে আৰু আজি বিজেপি এৰি অগপত যোগদান কৰিব পূৰ্বৰ আচুনেতা প্ৰকাশ দাসে আৰু গেৰুৱা বসন পৰিধান প্ৰাক্তন অগপ বিধায়ক ভূপেন ৰায়ৰ বিজেপি ভৱনত দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কাৰ্যসূচী অভয়াপুৰীৰ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ভূপেন ৰায়ৰ আৰু অভয়াপুৰীৰ সমষ্টিত এইবাৰ বিজেপিয়ে ৰাখিব নিজৰ দখলত নিৰ্বাচনৰ পূৰ্বে কি চলিছে অগপ আৰু বিজেপিত প্ৰাৰ্থীৰ নামত উলট পালট ৰাজনীতি অগপ আৰু বিজেপিত প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকাত কোনোবা গৈছে অগপত আৰু অগপত প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকাত আন কোনোবা আকৌ বিজেপিলৈ ঢাপলি মেলিছে আৰু আজি বিজেপি এৰি অগপত যোগদান কৰিব পূৰ্বৰ আচুনেতা প্ৰকাশ দাসে অহা 9 এপ্ৰিলৰ পৰা অসমত আৰম্ভ হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 4 মে'ত ঘোষণা কৰা হ'ব ফলাফল এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ'ব 4 মে'ত হ'ব ভোট গণনা আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগেই আৰম্ভ হ'ব নিৰ্বাচনী বিধি আৰু অসমৰ লগতে তামিলনাডু পশ্চিমবংগ কেৰালা লগতে পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 4 মে'ত ঘোষণা কৰা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল কেৰালাত 9 এপ্ৰিলতে হ'ব ভোট গ্ৰহণ আৰু পুডুচেৰীত 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ লগতে তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোট গ্ৰহণ পশ্চিমবংগত দুটা পৰ্যায়ত হ'ব ভোট গ্ৰহণ পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত হ'ব ভোট গ্ৰহণ আৰু অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ কৰা হ'ব আৰু 4 মে'ত ঘোষণা কৰা হ'ব ফলাফল আৰু নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আৰম্ভ হৈছে নিৰ্বাচনী বিধি অসমৰ লগতে তামিলনাডু পশ্চিমবংগ কেৰালা পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু 4 মে'তে ঘোষণা কৰা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত নোহোৱা হ'ব বাংলাদেশীৰ হাতত থকা 1 কোঠা মাটিও কাঢ়ি অনাৰ শংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ সবিশেষ খবৰ অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়িম বুলি এটা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ বাংলাদেশীৰ হাতত থকা 1 কোঠা মাটিও মই উভালি আনিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই অসমত আমি বাংলাদেশীক ৰঙা পিৰা পাৰিবলৈ নিদিওঁ আমি
এটা বাংলাদেশীক বুলডোজাৰ চলাই উচ্ছেদ কৰি যাম আৰু আমি কেতিয়াও আত্মসমৰ্পণ নকৰোঁ, কাকো ৰঙা চকু দেখুৱাবলৈও নিদিওঁ আৰু আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰি নতুন অসম নিৰ্মাণ কৰিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কাজিৰঙাত আমি আকৌ কেতিয়াও গড় মাৰিবলৈ নিদিওঁ। বিজেপিৰ যুৱ শক্তিৰ সমাৰোহত মিয়াৰ বিৰুদ্ধে এইবাৰ গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশৰ পৰা আমি অসমী আইক ৰক্ষা কৰিমেই। অহা 5 বছৰত বাংলাদেশী মুক্ত অসম গঢ়াৰ হুংকাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বাংলাদেশৰ হাতত থকা 1 কঠা মাটিও আমি উভালি আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই অসমত আমি বাংলাদেশী কেতিয়াও ৰঙা পীৰা পাৰিবলৈ নিদিওঁ বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।